এইটো বৰ দুৰ্ভাগ্যজনক এটা ঘটনা হৈছে। মই যেতিয়া মিউনিচিপালিটি বৰ্ডৰ পৰা যেতিয়া মই তললৈ নামি আহিছোঁ তেতিয়া ৱায়াৰডাল জ্বলি গৈছে, জুই ওলাই গৈছে আমাৰ তাত মিউনিচিপালিটিৰ সন্মুখত। কিন্তু ঘটনাটো হৈছে আপোনাৰ প্ৰায় 5 মিটাৰমান দূৰত, আপোনাৰ এই ষ্টেট বেংকৰ একদম সন্মুখত অভাৰব্ৰিজ য'ত বনাই আছে 12 নম্বৰ ৱাৰ্ডৰ চাইডে। কিন্তু তেতিয়া আমাৰ তাত মানুহখিনিয়ে চিৰবাখৰ কৰিলে, মানুহজন পৰিলে। এতিয়া ওপৰৰ পৰা চাইছোঁ এজন মানুহ পুলটোৰ পৰা তললৈ আহি পৰিছে, আৰু লগালগ মই এইখিনি আহি পেলাই দেখিছোঁ তেখেতৰ নাম আশিষ বুলি কৈছে, পাব্লিকে কৈছে, মই সোধা নাই তেখেতৰ নামটো, পাব্লিকে কৈছে আশিষ বুলি। কিন্তু এইটো কথা এনেকুৱা হ'ব নালাগে যে এজন APDCLৰ মানুহে কৰ্মৰত অৱস্থাত পলত উঠি কাম কৰিলে বিভাগীয়ভাৱে যদি কোনোবাই লাইনটো নেকাটি পেলাই উঠাইছে, এইটো বৰ মাৰাত্মক কথা হৈছে। গতিকে এইটো বৰ গ্ৰহণযোগ্য কথা নহয়। গতিকে নেগলিজেঞ্চি মানে মানুহৰ এই কথাটো চেঞ্চিটিভ ইছ্যু। এইটো কাৰেণ্টক লৈ পেলাই যদি খেলা কৰি পেলাই এটা পৰিয়াল বা এজন মানুহৰ যদি জীৱন ধ্বংস হ'বলগীয়া হয়, গতিকে APDCL এইটো চৰম দুৰ্ভাগ্যজনক কথা কাম কৰিছে আৰু গাফিলতি হৈছে। আৰু আমাৰ অনুভৱ হৈছে, মোৰ নিজৰ অনুভৱ হৈছে যেন APDCLত স্কিল মানুহ নাই নেকি, কাম কৰিব জনা মানুহ নাই নেকি, বা তেখেতসকল সজাগ নহয় নেকি, সচেতন নহয় নেকি যে লাইনমেনসকলক এটা দুৰ্ভাগ্যজনক অৱস্থা, এটা বিপদজনক অৱস্থালৈ ঠেলি দি পেলাই তেখেতসকলে তাত ফেনৰ হাৱা লৈ পেলাই বহি থাকিব বা কোনোবা AC ৰুমত বহি থাকিব, আৰু এনেকুৱা ধৰণৰ হ'ব নালাগে। গতিকে এইটো বৰ দুৰ্ভাগ্যজনক কথা। আৰু তেওঁ ওপৰৰ পৰা যেতিয়া পৰিছে তেওঁ মূৰটো ফলা বুলি কৈছে, আৰু তেজ ওলোৱা মই নিজে দেখিছোঁ। আৰু মানুহজন বহুত ষ্ট্ৰং আছে, কিন্তু মানুহজন বহুত ষ্ট্ৰং আছে। গতিকে এই কথাটো কেতিয়াও হ'ব নালাগে। গতিকে APDCLক মই ৱাৰ্ড কমিশ্যনাৰ হিচাপে এইটোৱে সকীয়াই দিব খুজিছোঁ যে আপোনালোক অলপ কনচিয়াছ হ'ব, আপোনালোক অলপ চিৰিয়াছ হ'ব, আৰু এইবিলাক বৰ চেঞ্চিটিভ ইছ্যু, মানুহৰ জীৱনক লৈ আপোনালোকে হেতালি নেখেলিব। আমি যিমানখিনি গম পাইছোঁ, মোক ওচৰৰ স্থানীয় মানুহ এজনে ভিডিঅ'টো পঠাইছে। কাৰণ সেই কাম কৰাৰ আগতে মোক নাইবা আমাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ সেই ছাইটৰ কাকো আমাক জনোৱা হোৱা নাছিল। সেইকাৰণে সেইমৰ্মে আমি এখন FIR এটা বনোৱাই আছোঁ। অলপ পিছত আমি FIR এখন ছাবমিট কৰিম। ইলেক্ট্ৰিকেল ইনস্পেক্টৰক আমি ৰিপৰ্ট এটাও দিম ফাৰ্ডাৰ এনকুৱাৰীৰ কাৰণে। তাৰ পিছতহে আমি সঠিক নিয়মটো গম পাম। কিন্তু এনেই জনামতে তেখেতৰ নাম কৃষ্ণ বৰা, মানুহজনৰ নাম হয়। আমাৰ কৰ্মচাৰী নহয়। আমাৰ কিয় সেইটোৱে আমি এটা কিয় বা উঠিলে নাই, এতিয়া মোক জনাইছে। এনেই শ্বাটডাউন হ'লে সেই প্ৰথমতে ফিডাৰ মেনেজাৰক জনোৱা হয় যে কিবা কাম থাকিলে, ফিডাৰ মেনেজাৰকো জনোৱা নাই বা মোকো জনোৱা নাই। সেইকাৰণে আমি এনকুৱাৰী এটা কাৰণে পঠাইছোঁ। ইলেক্ট্ৰিকেল ইনস্পেক্টৰকো জনাইছোঁ, মই আমাৰ CO ছাৰসকলকো জনাইছোঁ। এটা FIR এখন সেই গোটেই ঘটনাটোৰ ওপৰত দিছোঁ যে আমাক নজনোৱাকৈ মানুহ এজন এনেকৈ আমাৰ LT নেটৱৰ্কৰ ওপৰত উঠি কাম কৰিব লওঁতে এখন ৰেষ্টুৰেণ্টৰ তেওঁলোকৰ নিজা ট্ৰান্সফৰ্মাৰ আছে, আকৌ এটা চাৰ্ভিচ কেবল বেলেগ ধৰণে তাত লগাবলৈ গৈছিল। সেই গোটেইখিনি আমি এনকুৱাৰীৰ কাৰণে দিম। আমিও সেইখিনিও গম পাইছোঁ। সেইখিনি গোটেইখিনি এনকুৱাৰীৰ কাৰণে দিম। না মোক জনাইছে, না হেৰিক জনাইছে। আপোনালোকৰ এজন কৰ্মচাৰী কোন হয় নাজানো, তেওঁৰ নামটো বিষ্ণু কলিতাৰ নাম আহিছে। বিষ্ণু কলিতা কোন? আমাৰ লাইনমেন না বিষ্ণু কলিতাও কিন্তু মোক জনোৱা নাই লাইনমেনে লগাব পাৰিম। অফিচিয়েলি নহয়, কি কয় তেখেত যিহেতু আমাৰ ছাৰ্ভিচ কানেকশ্যন ছাৰ, তেখেতৰ ওচৰত হেৰিও আছে। কিন্তু মই বা আমাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ গম নাপায় সেইটো নহয়। আমাৰ ষ্ট'ৰৰ পৰা যেতিয়া পেমেণ্ট হয়, আমাৰ ষ্ট'ৰ কিপাৰৰ পৰা মিটাৰটো লৈ পেমেণ্ট কৰিছিলে। চিষ্টেমত ৰেকৰ্ড আছে, পেমেণ্ট কৰা কৰিছে। সেই গোটেইখিনি আমি এটা এনকুৱাৰী কৰিব লাগিব, কাৰণ এইটো আধা ঘণ্টা 1 ঘণ্টামানৰ আগত হৈছেতো। এইখিনি গোটেইখিনি এটা এনকুৱাৰীৰ কাৰণে মই কৰিছোঁ। যিটো ভিজুৱেলছ মোৰ ওচৰতে আছে, আপুনি এনেধৰণে এতিয়া এনেকুৱা মানে কিমান কৰ্মচাৰী বা মানুহ আছে আপোনালোকৰ? যদি কৰ্মচাৰী নহয়, আপোনালোকে আমি কামত নখটাও। এতিয়া আমাক নজনোৱাকে এটা কাম কৰিলে ইমানখিনিতো মই চোৱাটো সম্ভৱ নহয়। আমি কামত কাকো নখটাও। আমাৰ কোনো এনেকে আউটচোৰ্চ কণ্ট্ৰেক্টৰ এনেকে কাম নকৰে। আমি কাকো না মোৰ ফালৰ পৰা কিবা এপইণ্টমেণ্ট হেৰি থাকে, না কিবা হেৰি কৰোঁ। আমি সদায় কণ্ট্ৰেক্টৰ থ্ৰুদিহে আমি কৰাম কাম কৰি লওঁ। কণ্ট্ৰেক্টৰে কামটো পাব লাগিব। তাৰপিছত কিন্তু থেংকফুলি আমি এটাই ভাল পাইছোঁ যে মানুহজন ঠিকে আছে। এতিয়া আহিলে মেডিকেলৰ পৰা ৰিলিজ দিলে তেখেতক। খালি মূৰত অলপ দুখ পাইছে, খালি বাৰ্ণ নহয়। তাকে এতিয়া ইলেক্ট্ৰকিউচনে হয় নে শ্লিপ খাই পৰিলে সেইটো নহয়, কাৰণ ইলেক্ট্ৰকিউচন হ'লে আপোনাৰ মানে বাৰ্ণ হ'ব, হাতখনে জ্বলিব বা কিবা এটা। একো এক্সটাৰ্নেল বাৰ্ণ নাই। এইটো যিটো হৈছে ধৰি লওক, এতিয়াতো এনেকে হ'লে
যেতিয়াই কোনোবা উঠি সেইকাৰণে আমি এটা প্ৰথম যেতিয়া হৈছে সেইকাৰণে এই প্ৰথম মুহূৰ্ততে আমি হায়াৰ অথৰিটি এনকুৱাৰী কাৰণে আমি দিয়া হৈছে কাৰণ যাতে আগলৈ নহয় সুদূৰ ভৱিষ্যতৰ কাৰণে ঠিক আছে থেংক ইউ